100 ৰুমৰ একাউণ্টটো মোৰ বাচি আছে, বহুতে ভাবিছিল উৰি গ'ল বুলি, কাৰণ ভিডিঅ' অহা নাছিল যিহেতু। একচুৱেলি মই ট্ৰেড কৰিবলৈ সময় পোৱা নাই, বহুত বেলেগ কামৰ বিজি আছোঁ। চ' একো কথা নাই, কেইদিনমান পিছত টাইম পাই যাম ধুনীয়াকৈ আকৌ মানে ফ'কাছ হৈ পেলাই কাম কৰিম। বাকী কালি ট্ৰেড এটা লোৱা হৈছিল আৰু ট্ৰেডটোত একচুৱেলি এক্সেল হিট হৈছিলে, বেছি নহয় অকণমান আছিলে, গ'ল্ড চিলভাৰত লোৱা আছিল ট্ৰেডটো। তাতে মানে কি হ'ল, এক্সেল হিট কৰি একচুৱেলি টাৰ্গেট দিলে আৰু মোৰ যিহেতু মানে এক্সেল ল'ব পৰা যিমান পইণ্ট মানে যিমান কেপাচিটি সিমানতেতো ল'ম, তাতকৈ বেছি ধৰা ল'বতো নোৱাৰি। সেই হিচাপত মানে মোৰ এক্সেলটো খাই কৰি পেলাই ধুনীয়াকৈ টাৰ্গেটতকৈ বেছিয়ে দি দিছিল, ঠিক আছে। কিন্তু একো কথা নাই, সেইটো আমি এডজাষ্ট কৰিবই লাগিব, এক্সেল ল'বই লাগিব, মাৰ্কেটত যিহেতু কাম কৰিলে এক্সেল ল'বই লাগিব। আমাৰ মেইন ফ'কাছটো ছাৰ্ভাইভ কৰাটো হয়। এনেকুৱা নহয় যে বহুত কিবা এদিনতে কৰিব লাগে, টাইম কোনো লিমিট নাই, লাহে লাহে কৰি থাকিব লাগে। 5 দিন খালি মিনিমাম ডেজ কমপ্লিট হ'ব লাগে, আৰু সেইটো মোৰ এতিয়া ধৰা 4 দিনমান হৈ গ'ল, ঠিক আছে। আৰু এদিন আছেই, চব লাহে লাহে কৰি আছোঁ 100 ৰুমত, দেখা যাওক। আৰু বহুতে মোক কৈছে যে 100 ৰুমতকৈ বহুত বেলেগ বেলেগ কিবা ভাল ভাল এনেকৈ কৈছে, ত' মই ট্ৰাই কৰিম নিশ্চয়, তোমালোকৰ কথাবোৰ ৰাখিব চেষ্টা কৰিম, বেলেগ বেলেগ মানে 100 একাউণ্ট ট্ৰাই কৰি, ঠিক আছে। বাকী এইটোত মই প্ৰব্লেম কি হৈছে নহয় যে মই ভিডিঅ'টোত দেখাইছোঁৱে, আৰু কি কি প্ৰব্লেম পাওঁ নিশ্চয় জনাই যাম আগলৈও। বাকী আহি থকা ভিডিঅ'বোৰ চেনেলত বহুতো ধুনীয়া ধুনীয়া টপিকত একচুৱেলি ভিডিঅ' আহিব, যেনেদৰে ধৰি লোৱা পাৰ্চনেল ফাইনেন্সৰ ওপৰত ভিডিঅ' আহিব, বিজনেছ আইডিয়াছৰ ওপৰত ভিডিঅ' আহিব, ট্ৰেডিং আৰু ইনভেষ্টমেণ্টৰ ওপৰত ভিডিঅ' আহিব। চ' গোটেইখিনি এটা চেনেলত তোমালোকে ধুনীয়াকৈ অসমীয়াত ক্লিন একদম সহজ মানে অসমীয়াত বুজাকৈ, যাতে মই সহজতে মানে ফাইনেন্সটো বুজি পোৱা সেই হিচাপত ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। এণ্ড আমি ডিছকাছ কৰিম মাজে সময়ে, ছানডেত বা ছেটাৰডেত আমি ডিছকাছ কৰিম, Q&A থাকিব, তেনেদৰে প্লেনিং এটা কৰিছোঁ। চ' তোমালোকে কি ভাবা কমেণ্টত জনাবা, বাকী ভিডিঅ'টো শেষলৈ একচুৱেলি চাই থাকিবা, এণ্ড লাইক কমেণ্ট শ্বেয়াৰ সকলোখিনি কৰি দিবা। আৰু 10K ছাবস্ক্ৰাইবাৰটো জল্দি কমপ্লিট কৰি দিয়া, শ্বেয়াৰ টেয়াৰ কৰি মেলি। তাতে মই 10K ছাবস্ক্ৰাইবাৰত একচুৱেলি গিভ এৱে এটা ৰাখিম বুলি আছোঁ, ধুনীয়া এটা প্ৰাইজ মানিৰ সৈতে। চ' প্ৰাইজ মানি হ'ব পাৰে বা কিবা গিফ্ট হ'ব পাৰে, ঠিক আছে। চ' 10K ছাবস্ক্ৰাইবাৰ সোনকালে কমপ্লিট হৈ যায় যাতে, তাৰে আশা কৰিছোঁ। যোনখিনি নেকি 16 বছৰ 18 বছৰ বা 20 বছৰীয়া এনেকুৱা ষ্টুডেণ্ট হ'ব পাৰে, তেওঁলোকে চাই আছে ভিডিঅ'টো, একচুৱেলি মোৰ ভিডিঅ'বোৰ ফ'ল' কৰা বা চোৱা, তোমালোকক এইটো কাৰণে ভাল লাগে যে ইমান সৰুৰ পৰা তোমালোকে ফাইনেন্সত মানে ইণ্টাৰেষ্ট দেখাইছা, বিজনেছত ইণ্টাৰেষ্ট দেখাইছা। চ' এনেকেই লাগি থাকা, কাম কৰি থাকা, একদম 25 বা 30 এজত তোমালোকে ছাকচেছ বহুত ধুনীয়াকৈ হৈ যাবা, ঠিক আছে। আৰু আশা কৰোঁ মই বহুত সোনকালে যাতে ছাকচেছ হোৱা নিজৰ লাইফত। তেনেহ'লে ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' চাৰ্টখন অ'পেন কৰি ল'লোঁ, ট্ৰেডিং ভিউত অ'পেন কৰিছোঁ, আৰু ইয়াতে বহুত যিহেতু 100 ৰুমত এটা খেলি মেলি হৈ আছিল, ঠিক আছে। চাৰ্টখন মানে উল্টা পাল্টা হয়, মই দেখাই আছোঁ কি খেলি মেলি। এইটো কৰি দিছোঁ মই 5 মিনিট, আৰু চোৱা 5 মিনিটত য'ত চিলভাৰ, ধুনীয়াকৈ চাবা চিলভাৰ এইটো চিম্বলটো, আৰু ট্ৰেডিং ভিউত অ'পেন হৈ আছে, অ'কে। এইখিনি দেখিছা নহয়, এনেকুৱা কেণ্ডেল বনাইছে 5 মিনিটত, টাইম ফ্ৰেম চাই লোৱা 5 মিনিট। এতিয়া 100 ৰুমত যাম, আৰু ইয়াত চোৱা, ইয়াত ছেইম আছে 5 মিনিট চিলভাৰ, আৰু এইটো কি বনাইছে চোৱা। চ' মানে কি মানে বস্তুটো তোমালোকে কোনোবাই যদি ইউজ কৰি আছা 100 ৰুম, তোমালোকৰ এনেকুৱা হৈছে নাই প্ৰব্লেমটো, কমেণ্টত জনাবা। মানে এতিয়া মই ইয়াতে কনফিউজ হৈ গ'লোঁ, ঠিক আছে। মই সেইটো কাৰণে দুইটা চালোঁ, দুইটা উলিয়াই পেলাই মোৰ পাৰফেক্ট লাগিল যে মই 100 ৰুমত মানে চাৰ্ট চালে মোৰ বহুত খেলি মেলি হ'ব পাৰে, এণ্ট্ৰি এক্সিট উল্টা পাল্টা বহুত বেছি হ'ব পাৰে। গতিকে ধুনীয়াকৈ চাৰ্টখন ট্ৰেডিং ভিউৰ পৰা অ'পেন কৰি ল'লোঁ। চ' ইয়াতে এতিয়া মই ৱেইট কৰি আছোঁ এই পইণ্টটোৰ লিকুইডিটিটো টাচ কৰালে, ঠিক আছে। কিন্তু ইয়াতে যোনডাল কেণ্ডেল বনি গ'ল এইখিনিত, এনেকুৱাটো লাগিছে এইখিনিৰ পৰাই ৰিভাৰ্চ লৈ যায় নেকি, ঠিক নাই। কিন্তু তথাপিও অলপ আমি এতিয়া ৱেইট কৰিম, কি হয় চাব লাগিব। আৰু লিকুইডিটি কনচেপ্টটো অলমষ্ট চবেই এতিয়া বুজি পালাই চাগে, যদি নাই পোৱা তে আকৌ মই এইখিনিত ধুনীয়াকৈ বুজাই দিছোঁ। এই পইণ্টটোৰ পৰা ওপৰত গ'ল, তললৈ আহিলে, ঠিক আছে। তললৈ আহি পেলাই আকৌ ওপৰত গ'ল, টাইম ফ্ৰেমটো হৈছে 5 মিনিট। 5 মিনিটত এইখিনিৰ পৰা ইয়াত তললৈ যে আহিলে, এই যোনটো পইণ্ট, ঠিক আছে, ৰ'বা 1 মিনিট, অ'কে। তো এই যোনটো পইণ্ট, এই পইণ্টটোক ব্ৰেক কৰি
এইখিনিত তলত গুচি আহিল, ঠিক আছে। মানে এই পইণ্টটোৰ লিকুইডিটিটো লৈ ল'লে আৰু এই পইণ্টৰ লিকুইডিটি লৈ পেলাই সি ওপৰলৈ মাৰ্কেটটো গুচি গ'ল। আৰু আমাৰ টাৰ্গেট একচুৱেলি ইয়ালৈকে যদি থাকিল হয় তেনেহ'লে আমি ধুনীয়াকৈ ইয়াতে কিমান পাই যাওঁ ৰ'বা চাই আছোঁ। অ'কে, এইখিনিত আমাৰ এণ্ট্ৰি হ'ল হয় আৰু অলমষ্ট এডাল কেণ্ডেলৰ লগত আমি এছ এল ৰাখিলোঁ হয় আৰু আমাৰ টাৰ্গেটটো হ'ল হয় অলমষ্ট ইমানখিনিমান, ঠিক আছে। চ' চোৱা কিমান সৰু ষ্টপ লছ আৰু টাৰ্গেট কিমান চোৱা 1:5, ঠিক আছে। চ' এনেকুৱা ভাল ট্ৰেড মানে লিকুইডিটি মানে পাব পাৰি, অ'কে। সেইটো কাৰণে মই একচুৱেলি এইটো ভাল পাওঁ, লিকুইডিটি যোনটো ছিষ্টেম কনচেপ্ট মানে সেইটো ট্ৰেড কৰি ভাল লাগে। এতিয়া আমি সেইটো কাৰণে ৱেইট কৰি আছোঁ, মই বিশেষকৈ এই পইণ্টটোত যাতে লিকুইডিটি লয় আকৌ ভালদৰে বা তললৈ আহে বা কি হয় ৱেইট কৰিম ভালদৰে। কিন্তু এইটো পইণ্টৰ লিকুইডিটি যদি লয় তেনেহ'লে মাৰ্কেট আৰু ওপৰত যোৱা চান্স থাকিব পাৰে ইয়াৰ পৰা। বাকী চাওঁ কি হয়, এইখিনিৰ পৰা ঘূৰি যাবও পাৰে, কেতিয়াবা এনেকুৱা হয় কাৰণ এইখিনিলৈকে আহি গ'ল অলমষ্ট, ঠিক আছে। এইখিনিলৈকে আহি গ'ল, কেতিয়াবা মানে বডিৰ লিকুইডিটি লৈ পেলাই ই গুচি যায়, ৰিভাৰ্চ হৈ যায়। চ' চাব লাগিব এতিয়া কি হয়। কিন্তু ইয়াতে টোটেলি চিনাৰিঅ'টো বেলেগ হৈ আছে, তো ইয়াৰ কথা কি ক'ম। বাকী গ'ল্ডৰ যদি চাৰ্টখন চাওঁ, গ'ল্ডত কি হৈ আছে, গ'ল্ডতো একচুৱেলি একেই অৱস্থা মানে এইখিনিত হয়তো এটা শ্বৰ্ট ট্ৰেড গ'ল্ডত বনিব পাৰে, অ'কে। কিন্তু মই চিলভাৰত ট্ৰেড কৰাটো বেছি প্ৰিফাৰ মানে কৰোঁ, আজি চিলভাৰত ট্ৰেড কৰিম বুলি আছোঁ। চ' ৱেইট কৰোঁ, সেইটো কাৰণে চিলভাৰতে ভালদৰে বনক, বেছি খেলি মেলি নহওক মানে। বহুত ৱেইট কৰাৰ পিছত ভাবিলোঁ এটা স্কেল্প কৰোঁ বুলি। চ' চুইং ল'লৈকে টাৰ্গেট ৰাখিছিলোঁ $130 মান আৰু $45 এছ এল আছিল, সৰু এটা এছ এলৰ সৈতে। চ' লছ প্ৰফিট দেখা পাইছা যি হৈ আছে, তেনেকৈ ট্ৰেডটো চলিবলৈ দিলোঁ আৰু টি পি এছ এললৈ ৱেইট কৰিলোঁ। তেনেকৈ একচুৱেলি লাষ্টত মোৰ $45 এটা এছ এল হিট হ'ল। সৰু এছ এল আছিল, একো কথা নাই টাৰ্গেটটো হিচাপত, ঠিক আছে। লগ পাম অন্য এটা ফাইনেন্সিয়েল বিজনেছ টপিকত। আজিলৈ ইমানেই, বাই বাই।